Hello friends, welcome to Eduflux. আমি লাষ্ট ক্লাছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন সলভ কৰি আছিলোঁ তোমালোকৰ পেপাৰ 5 খন ঠিক আছে গ্ৰেড 3 পেপাৰ 5 খন আজি তাৰে যি পাঁচটা কুৱেশ্যন কৈছিলোঁ তাৰ পিছৰ কুৱেশ্যনকেইটা আজি মেথছ পাৰ্টটো কৰিব গৈ আছোঁ ঠিক আছে আৰু বিৰাট ইণ্টাৰেষ্টিং ক্লাছ হ'ব মই বহুতখিনি শ্বৰ্টকাট এই পাঁচটা কুৱেশ্যনত শিকাম পাঁচ ছটা কুৱেশ্যন আজি কৰিম তো প্ৰথম কুৱেশ্যনটো হ'ল যদি average age প্ৰথম কোৱেশ্যনটো ঠিক আছে average age of a b and c is 22 years হল and the average age of b and c is 25 years then what will be the age of A after 9 years ঠিক আছে কোৱেশ্যনটো ক'ব কি বিচাৰিছে যে তিনিজন মানুহ আছিল তিনিজন মানুহৰ এভাৰেজ এজ অৰ্থাৎ গড় বয়স কিমান হৈ আছে 22 বছৰ আৰু বি আৰু চি গড় বয়স অৰ্থাৎ এভাৰেজ এজ কিমান হৈ আছে 25 বছৰ ৰে এই বৰ্তমান বয়স কিমান হ'ব 9 বছৰ পিছত আচ্ছা যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে গড় তুমি কবা মানুহ কেটা আছে হিসাব কৰিবা আৰু বস্তুটো পূৰণ কৰি দিবা ঠিক আছে তো এ বি সি তিনটা মানুহ আছিল যোগ কৰিলো এ যোগ বি যোগ সি মানুহ আছিল তিনটা 22 ত তিনি পূৰণ কৰিলে কি পালো 66 একে ধৰণে বি আৰু সি যোগ কৰিলো বি আৰু সি মানুহ কেটা আছিল দুটা 25 ত দুই পূৰণ কৰিলে কিমান পাম 50 এটা কি কৰিম এটোৰ পৰা এটো কি কৰি দিম মই মাইনাস কৰিলো মানে b + c কি হল কাট খাই গল ৰখিলে কি a 66 পৰা 50 মাইনাস হলে কি পাম 16 এতিয়া এটো যে বয়স পাইছা এই বয়সটো কি হয় বৰ্তমান বয়স হয় এই বয়সটো তোমালোকৰ বৰ্তমান বয়স হয় কিন্তু মোৰ এই বয়স কি লাগে এই বয়স লাগে মোৰ 9 বছৰ পিছত যদি মোক 9 বছৰৰ বয়স লাগে মই কি কৰিব লাগিব 9 টা যোগ কৰিব লাগিব তা 16 ৰ 9 যোগ কৰিলে কিমান পাম 25 বছৰ হ'ল না কিয় সহজভাৱে কৰিলো এটো স্ক্ৰিনশ্বট মাৰিলো ঠিক আছে নেক্সট কোৱেশ্যনটো কব যাও কমল নামৰ ল'ৰা এটা আছিল কমলে এখন চালু আছিল সি কি কৰিলে আৰ্টিকল এটা কিনিব গ'ল সি কি কৰিলে দামটোৰ কৰিলে দামটোৰ কৰি পেলাই 20% লেছ দামত কিনিলে তাত লিখি থকা দামতকে প্ৰিন্টেড প্ৰাইস আৰু and sells it at 20% more than printed price আচ্ছা কিনুতে প্ৰিন্টেড প্ৰাইসতকে কমত কিনিছে বেচুতে প্ৰিন্টেড প্ৰাইসতকে বেছি দামত বেচিছে what will be the gain or loss percentage so মই কিতিয়া অপচন যিমান পাৰো স্কিপ কৰো যিগিটা কোৱেশ্যনৰ অপচন দি সলভ কৰিব পৰা যায় সেইগিটা কোৱেশ্যনতে অপচন দিও এনে কিন্তু মই অপচন দি নাথাকো কিয় অপচনত তুমি সেট কৰিলা না অপচনটো চাই শিকিব যোৱা কিতিয়া প্ৰেক্টিস কৰা নহয় হেতকে মই অপচনবিলাক যিমান পাৰো নেগলেক্ট কৰো এতিয়া এই কোৱেশ্যনটো যে টেকনিক এটা শিকাম এটো যে ফাৰ্স্ট টাইম হ'ব ইউটিউবত হিষ্ট্ৰি এটো সলিউশন বহুত দীঘল দীঘল আৰু কোনো শৰ্টকাট নাই মই যেটো শৰ্টকাট দিব গৈ আছো প্ৰথমবাৰ চাগে হ'ব মই কোটো চেনেলত পোৱাই নাই আজিলৈকে ঠিক আছে শৰ্টকাটটো কি মই ৰাখিবা x y minus x 100 plus x y minus x 100 plus x যদি পার্সেন্টেজ লিব দিয়ে into 100% কৰি দিবা হল লস হ'ব সো x এ কি বুজাই আছে cp তাকো পার্সেন্টেজত বহাব লাগিব y কি বুজাই আছে sp তাকো পার্সেন্টেজত ইয়াত cp sp ডাইৰেক্টলি দিয়া নাই ইয়াত কি দি আছে ইয়াত কৈ আছে যে দামটো কম হোৱা হতে দামটো বেছি হোৱা হতে এনে কৈ আছে ঠিক আছে নেক্সট মত ৰাখিবা যদি লেস শব্দ থাকে তুমি মাইনাস বহাবা আৰু মোর শব্দ থাকিলে প্লাস চোৱা প্ৰিন্টেড প্ৰাইসতকে কম দামত কিনিলে মানে সিপি দাম হল যে 1000 কি লেস লেখা আছে -20 y কি বুজাই আছে বেচাটো বেছিলে কিমান 20% মোর মানে sp কিমান হৈ গল 20 100
প্লাছ মাইনাছ 20 ইনটু 100%। তাত 20 মাইনাছ মাইনাছে কি গ'ল প্লাছ 40 100 পৰা 20 কাটিলে কিমান পালোঁ 80 ইনটু কিমান হৈ গ'ল 100%। কিমান বাৰ গ'ল 2 বাৰ, 2 কেইবাৰ গ'ল 50 বাৰ, মানে এনচাৰটো কিমান হৈ গ'ল 50%। কিমান ছেকেণ্ড লাগিল চাচোন। ইয়াৰ যিটো সলিউশ্যন তুমি চাগে বুজাবলৈ টান হৈ গ'লে হয় মোৰ কাৰণে, কিন্তু শ্বৰ্টকাটৰ থ্ৰুদি সোনকালে হৈ গ'ল। তোমাক লিখি লোৱা। হ'ল নেক্সট কুৱেশ্যনত স্ক্ৰীনশ্বট মাৰি ল'বা দেই। আৰু এইটো অংক মনত ৰাখিবা, এইটো যিটো মেথড শিকাইছোঁ এইবাৰো আহিব পেটাৰ্ণত। এইটো কুৱেশ্যনত অলপ চেঞ্জ কৰি এইটোকে আহিব। নেক্সট কুৱেশ্যন, এইটোতো আৰু সহজ। যদি এ অনুপাত বি লগত 2:3 হয় আৰু বি অনুপাত চি লগত 4:5 হয়, দেন চি অনুপাত এ কিমান হ'ব? গতিকে মই ক'ব পাৰা অনুপাত কৈ আছে, অনুপাত থাকিলে মই এনেকৈ লিখোঁ, কিমান দিব লাগিব 2:3। মজা। ছাৰ আৰু এটা অনুপাত দিয়া আছে বি বাই চি, কিমান হৈ গ'ল 4/5। মজা। যে লাষ্টত মোক উলিয়াব দিছে অনুপাত কাৰ কাৰ, চি আৰু এ। বি আছে নেকি? নাই। মই দেখা পালে বি ক'ত আছে তলত, এইটো বি ক'ত আছে তলত। মই যদি দুইটা বস্তু পূৰণ কৰি দিওঁ, অৰ্থাৎ এ বি লগত বি চি পূৰণ কৰি দিওঁ, মানে 2/3 অনুপাতৰ লগত 4/5 পূৰণ কৰি দিওঁ, মানে বি এ কাট খাই গ'ল, কি পালোঁ এ আৰু চি। মানে 2 8 গুণ কিমান হৈ গ'ল 2 4 গুণ 8 3 5 গুণ 15। মানে মোক বিচাৰিব যে চি বাই এ, মানে চিটো ওপৰত আছে, উল্টাই দিলে হৈ গ'ল চিটো ওপৰত হৈ গ'ল, এইটো তলত আহি গ'ল, মানে 15টো ওপৰত যাব আৰু এইটো তলত যাব, মানে অৰ্থাৎ মোৰ অনুপাত হৈ গ'ল C:A কিমান পাই গ'লোঁ 15:8। মোৰ C:A ইকুৱেল টু 15 কিমান পাই গ'লোঁ 8 অনুপাত। ঠিক আছে, স্ক্ৰীনশ্বট মাৰি লোৱা সেইটো। নেক্সট, এইটো অনুপাত এইবিলাক ৰিজনিঙতো আহি থাকে এইটো। ঠিক আছে, তোমালোকে লাষ্ট ইয়েৰ পেপাৰখন ফ'ল' কৰিবা আৰু যিমান পাৰা টেষ্ট চিৰিজ দিবা। আমাৰ এডুফ্লাক্সৰ এপত টেষ্ট চিৰিজ আছে, ঠিক আছে। 204 টকাত আমি কমপ্লিট 150টা মক টেষ্ট আৰু 16টা ফুল লেংথ টেষ্ট দি আছোঁ এবছৰৰ কাৰণে। যিমান পাৰা এই কোৰ্চ যদি পাৰা, যদি ইচ্ছা আছে কোৰ্চটো বাই কৰি ল'বা। কাৰণ যোৱা বছৰ পেটাৰ্ণটো চাই আৰু এই বছৰ লেটেষ্ট পেটাৰ্ণত কুৱেশ্যনবিলাক বনোৱা হৈছে, পূৰা বিলকুল হুবাহু যিটো গাইডলাইন দিছে চৰকাৰ তাৰ ওপৰত বনোৱা হৈছে আৰু বহুত ধুনীয়াকৈ বনোৱা হৈছে। ঠিক আছে, চাবা, স্কিপ নকৰিবা। 4 নম্বৰ কুৱেশ্যনটো, if the population of a town increases by 10% every year, ঠিক আছে, the present population is 1000. What will be the population after 3 years? হ'ল। মানে কি ক'ব বিচাৰিছে যে এখন গাঁৱত, এখন ভিলেজত কি হৈছে, টাউন এখনৰ পপুলেশ্যন প্ৰত্যেক বছৰে 10%কৈ বাঢ়ি গ'লে, যদি এইবাৰ 100টা আছে, যোৱা বছৰলৈ অহা বছৰলৈ কেইটা হ'ব 110টা, আকৌ নেক্সট বছৰলৈ কি হ'ব 110টাৰ 10% কিমান হ'ব লাগিব, মষ্ট প্ৰবেবলি 121টা। এনেকৈ বাঢ়ি গৈ আছে। আল্টিমেটলি কেছটো কম্পাউণ্ড ইণ্টাৰেষ্ট হয়, কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্ট এইবিলাক বুজি থাকিব নালাগে। মোক কৈছে কিমান বৰ্তমান বয়স আছিল 1000, 3 বছৰৰ পিছত কিমান বয়স হ'ব, বৰ্তমান বয়সটো লিখা। চোৱা বাঢ়িছে নে কমিছে, যদি বাঢ়িছে 100 লগত প্লাছ, যদি কমিছে 100 লগত মাইনাছ। তো বাঢ়িছে 10%, মানে 110 পাৰ্চেণ্টেজ থকাৰ কাৰণে 100 লগত হৰণ। নেক্সট বছৰ কি 10%কৈ বাঢ়িছে বুলি কৈছে, মানে 110/100। আৰু নেক্সট বছৰ কি হ'ব 110/100, মানে কাৰণ কিয় 3টা বছৰ আছে, 3টা আহি গ'ল, 2টা 0, 2টা 0, 2টা 0, 2টা 0, 2টা 0, 2টা 0, থাকি গ'ল একৰ কাম নাই, 11 × 11 × 11, 3টা 11 পূৰণ হ'লে কিমান পাম 13331। এইটো লিখি লোৱা।
নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ তোমালোকৰ যিমানখিনি শ্বৰ্টকাট বা যেনেকৈ কৰিব শিকাইছোঁ ডাইৰেক্ট তেনেকৈ এপ্লাই কৰিবা দেই প্ৰত্যেকটো কুৱেশ্যনৰ এনচাৰ পাবা কিমান ছেকেণ্ড লাগি চাচোন 30 ছেকেণ্ডত এই মেথছবিলাক যদি তোমালোকে এনেকৈ ছল্ভ কৰিব আৰম্ভ কৰি দিয়া নহয় তোমালোকৰ আপাৰ হেণ্ড থাকিব বহুতখিনি আপাৰ হেণ্ড থাকিব বুজি পাইছানে নেক্সট কুৱেশ্যনলৈ আহোঁ দুটা নেচাৰেল নাম্বাৰ আছিল সিহঁতৰ অনুপাত দিয়া আছে আৰু এইটো কুৱেশ্যনো চাগে মই আৰু এখন পেপাৰত দেখিছিলোঁ এখন পেপাৰতে আছিল নেকি যোৱা লাষ্ট ক্লাছত কৰাইছে চাগে টু নেচাৰেল নাম্বাৰ্ছ আৰ ইন দ্য ৰেচিঅ' অফ 3:5 and their product is 135 then what will be the small number কৈছে কি যে দুটা কি আছিল দুটা নাম্বাৰ আছিল নেচাৰেল নাম্বাৰ আছিল সিহঁতৰ অনুপাত দিয়া আছে মই যেতিয়া কৈছোঁ অনুপাত দিয়া থাকে তুমি কি ক'বা 3x 5x লেখা ইহঁতৰ প্ৰডাক্টৰ কথা ক'লে মানে মই পূৰণ কৰিব লাগিব কিমান দিয়া আছে 135 3 5 গুণ কিমান হৈ গ'ল 15 আৰু x ইনটু x কি হ'ব 15 x বৰ্গ 135 15টো পূৰণ গৈ হৈ আছে ইপিনে গ'লে কি হ'ব হৰণ মানে 135 15 হৰণ কৰিব 15 9 গুণ কিমান পালোঁ x স্কোৱাৰ ইকুৱেল 9 হৈ গ'ল গতিকে x কি হ'ব 3 মানে 9 বৰ্গমূল কিমান হয় আচ্ছা মই দেখাইছোঁ x স্কোৱাৰ আছে এইপিনে হ'লে কি হ'ব স্কোৱাৰ ৰুট মানে 9 স্কোৱাৰ ৰুট কিমান হয় 3 ইয়াতে স্মল নাম্বাৰ কোনটো হয় 3x x মানে মই x জাত কি লিখিব লাগিব 3 আৰু 3 3 গুণ কি হৈ গ'ল 9 মানে মোৰ সংখ্যাটো কি হৈ গ'ল 9 হৈ গ'ল লিখি লোৱা Next question 2. The diagonals of two squares are in the ratio 2:3. Then the ratio of the area of the two squares square whole কি ক'ব পাৰা যে দুটা বৰ্গ আছিল সিহঁতৰ কি দিয়া আছে ডায়াগোনাল কৰ্ণবিলাকৰ কি দিয়া আছে অনুপাত দিয়া আছে কিমান দিয়া আছে 2:3 আৰু মোক কি লাগিব আছে সেই বৰ্গকেইটাৰ মোক কি লাগে সিহঁতৰ অনুপাত লাগে কালিৰ অনুপাত লাগে এতিয়া মানুহে ভাবে ও এৰিয়া অফ এ স্কোৱাৰ এৰিয়া অফ বৰ্গ কালি এ স্কোৱাৰ বা বাহুৰ বৰ্গ বা সাইড স্কোৱাৰ তে মই বাহুৰ সাইড লিয়াব লাগিব ইয়াত কৰ্ণহে দিয়া আছে এটো হল স্কোৱাৰ এটো হল কৰ্ণ এটো হল এক্স এটো হল এ এটো 90 ডিগ্ৰী হয় বৰ্গৰ ক্ষেত্ৰত মই আকৌ কি লগাম বৰ্গমূল লিয়া এক্সৰ পৰা মই এ মানটো লিয়াম এ পৰা আকৌ এ স্কোৱাৰ উলিয়াম এইবিলাক বৰ্গৰ দৰকাৰ নাই কোৱেশ্চন পেপাৰ যেতিয়া ডায়াগোনালৰ স্কোৱাৰ ৰেচিঅ' দিয়া আছে আৰু তোমাক এৰিয়া অফ দা স্কোৱাৰছ লাগে এৰিয়া লাগে ৰেচিঅ' এটুকু বৰ্গ কৰি দিয়া কিয় বলা 4:9 এনসাৰ হৈ গ'ল বাস কাহিনী এটোৱে আছিল এইবিলাক কৰি থাকিব দৰকাৰ নাই ঠিক আছে কোৱেশ্চন নিদিও তোমাক যে কৰিব লগা ৰেক্টেংগুল বা এনেকৈ কি বস্তু বনাই নিদিয়ে যিবিলাক টান হ'ব সহজ কোৱেশ্চন দিব ডাইৰেক্ট কৰিব পৰা কাৰণ তোমাৰ টাইম মেনেজমেণ্টৰ কথা এটা আহি যায় ঠিক আছে গতিকে তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা ঠিক আছে যিমান পাৰা শ্বেয়াৰ কৰিবা যদি কিবা ডাউট থাকে কমেণ্ট সেকশ্যনত লিখি দিবা ভাল লাগিলেও জনাবা বেয়া লাগিলেও জনাবা আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে থ্যাংক ইউ ফৰ টুডে